মুকলি সভাৰ মুখ্য অতিথি আমাৰ মাজৰ পৰা সময় বিচাৰিছে আৰু তেখেতৰ আৰু এটা কাৰ্যসূচী আছে ওৰাঙত। সেয়ে আমি তেখেতক আচলতে তেখেতক আমি অলপ পিছত তেওঁৰ বক্তব্য শুনিম বুলি ভাবিছিলোঁ, কিন্তু আৰু এখন সভা থকাৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই সভাত উপস্থিত হৈছে, সেয়ে তেখেতৰ জৰুৰীভাৱে যাব লগা হোৱাত আমি তেখেতৰ ভাষণ শুনিম। তাৰ আগে আগে আমাৰ চাওতাল জনগোষ্ঠীৰ কিছু কথা তেখেতক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে 27 তাৰিখে বড়োসকলৰ সমস্যা সমাধানৰ যি শান্তি চুক্তি সম্পাদিত হৈছে আৰু সেই চুক্তি সম্পাদিত হোৱাৰ পিছত আজি BTAD বাকীসকল কিছু শংকিত হৈ পৰিছে, অন্যান্য জনগোষ্ঠীৰ লোকসকল আৰু লগতে আমাৰ চাওতালী ভাই ভনীসকলো। আৰু আমাৰ কাৰণে আজি সঁচাকৈয়ে সৌভাগ্যৰ কথা যে আমাৰ মাজত সেই শান্তি চুক্তিত স্বাক্ষৰ কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক লৰেণ চিলাৰী ডাঙৰীয়াও আছে আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা BPF দলৰ জ্যেষ্ঠ নেতা চন্দন বৰ্মা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। যে আমি BTC বাকীসকলে যি চুক্তি সম্পাদিত হৈছে বড়ো সমস্যা সমাধানৰ কাৰণে আৰু বড়ো ভূমিত যিসকল অন্যান্য জনগোষ্ঠীৰ লোকে বাস কৰিছে তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ বাবে আমি তেওঁলোকক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু যিটো প্ৰস্তাৱিত BTR কাৰণে যিখিনি আজি বিভিন্ন ধৰণৰ শৈক্ষিক অনুষ্ঠান বা প্ৰযুক্তিবিদ্যাৰ অনুষ্ঠান, চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান আদিকে ধৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় জনজাতি ইন্দিৰা গান্ধী বিশ্ববিদ্যালয়ৰ যি প্ৰস্তাৱ কৰা হৈছে তেওঁলোকৰ সেই চুক্তি তেওঁলোকে সম্পাদন কৰিছে আৰু এইবিলাক এই BTRৰ অন্তৰ্গত ভূমিত স্থাপন হ'ব। আৰু বিভিন্ন প্ৰতিষ্ঠান তেওঁলোকে সেই প্ৰস্তাৱত তেওঁলোকৰ এই চুক্তি তেওঁলোকে সন্নিৱিষ্ট কৰিছে। যিবিলাক আজি মেডিকেল কলেজেই হওক বা ভেটেনেৰি কলেজেই হওক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়েই হওক বা ৰাষ্ট্ৰীয় ইন্দিৰা গান্ধী জনজাতি বিশ্ববিদ্যালয়ে হওক বা কেন্দ্ৰীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠানেই হওক বা অন্যান্য যি শিক্ষানুষ্ঠানসমূহ হ'ব সেই শিক্ষানুষ্ঠানসমূহত আমি আজি দুয়োগৰাকী প্ৰতিনিধিকে আমাৰ ফালৰ পৰা দৃষ্টিগোচৰ কৰাইছোঁ যে আৰু আপোনালোকে জানে চাওতাল জনগোষ্ঠীৰ লোকসকল আৰ্থিকভাৱে শৈক্ষিকভাৱে কিছু দুৰ্বল আৰু তেওঁলোকে উচ্চ শিক্ষাৰ পৰা আৰ্থিক অনাটনৰ বাবে তেওঁলোকে উচ্চ শিক্ষা লোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আহিছে। যে যিখিনি প্ৰস্তাৱিত শিক্ষানুষ্ঠানসমূহ হ'ব বা বিভিন্ন প্ৰতিষ্ঠান হ'ব সেই প্ৰতিষ্ঠানসমূহত চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে আসনৰ সংৰক্ষণৰ ব্যৱস্থা যাতে হয় এই কথাটো আমি আজি দুয়োগৰাকী প্ৰতিনিধিৰ ওচৰতে প্ৰতিনিধি থকাৰ কাৰণে এই কথাখিনি আমি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে বড়ো BTRৰ অন্তৰ্গত যিসকল লোক আছে বা তেওঁলোকৰ যি ভূমি অধিকাৰ যাতে সেই ভূমি অধিকাৰো যাতে খৰ্ব নহয় তাৰ প্ৰতিও যাতে বিশেষভাৱে তেওঁলোকে বিষয়টোত গুৰুত্ব দিব। আৰু অন্যান্য আজি সংস্থাপনৰ ক্ষেত্ৰতো চাওতাল জনগোষ্ঠীৰ লোকসকল বিশেষভাৱে বঞ্চিত আৰু সংস্থাপনৰ ক্ষেত্ৰতো যাতে আজি BTR প্ৰশাসনেই হওক প্ৰস্তাৱিত BTR প্ৰশাসনেই হওক বা অসম চৰকাৰে হওক তেওঁলোকে যাতে এই ক্ষেত্ৰত এই জনগোষ্ঠীটোক কেনেধৰণে আগুৱাই নিব পাৰে তাৰ কাৰণে যাতে তেওঁলোকে সুকীয়াকৈ কিছু ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ বাবেও আমি এই মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ। আৰু চাওতাল জনগোষ্ঠীৰ অকল BTRৰ অন্তৰ্গত নহয় অসমৰ প্ৰতিখন জিলাতে চাওতাল জনগোষ্ঠীৰ লোক আছে আৰু তেওঁলোকে
তেওঁলোকৰ যি সমস্যা যে আজি দীৰ্ঘদিন ধৰি তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰি আহিছে আৰু সেই সাংবিধানিক অধিকাৰ হৈছে তেওঁলোকৰ জনজাতিকৰণৰ মৰ্যাদা আৰু আজি পৰ্যন্ত তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা নোপোৱাটো সঁচাকৈয়ে চৰকাৰৰ এক মাহিৰ দৃষ্টি আৰু আমি আশা ৰাখিম যে যি ধৰণে আজি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে আজি বড়ো শান্তি চুক্তি সম্পাদক তৎপৰতাৰে যি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিলে আমিও আশা কৰিম ঠিক তেনেধৰণে চাওতালসকলৰ বা অন্যান্য যিসকল জনগোষ্ঠীৰ লোকসকল তেওঁলোকৰ সাংবিধানিক অধিকাৰ সেই অধিকাৰৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে বা তৎপৰতাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰে তাৰ প্ৰতিও আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আৰু সাংবিধানিক অধিকাৰ বুলি কোৱাৰ লগে লগে চাওতালসকলৰ স্বীকৃতিপ্ৰাপ্ত ভাষা আজি 8ম অনুসূচীত অন্তৰ্ভুক্ত চাওতালী ভাষাত যাতে তেওঁলোকে প্ৰতিখন প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে তেওঁলোকে যাতে অধ্যয়নৰ সুবিধা লাভ কৰে তাৰ কাৰণেও আজি অসম চৰকাৰে যাতে এই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে আৰু সেই কথাখিনিও আজি আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ কেৱল নৱম আৰু দশম শ্ৰেণীত চাওতালী পাঠ্যক্ৰম আছে কিন্তু তলতো নাই ওপৰতো নাই মানে নৱম দশম শ্ৰেণীত পঢ়াৰ পিছত তেওঁলোকে চাওতালী ভাষাত কি পঢ়িব বা তলৰ পৰ্যায়ত যদি তেওঁলোকে প্ৰাথমিক পৰ্যায়ৰ পৰা যদি তেওঁলোকে পঢ়িব নোৱাৰে তেনেহ'লে নৱম আৰু দশম শ্ৰেণীত কেৱল নাম মাত্ৰ যদি ৰাখি থৈ দিয়া হয় এইটো এক প্ৰদৰ্শনহে হ'ব সেই কথাটো কিন্তু আমি মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ যাতে তেনেকুৱা নহয় যে আৰু প্ৰাথমিক পৰ্যায়ৰ পৰাই যাতে আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে মাধ্যম যেই নহওক আমি চাওতালী ভাষাটো যাতে এটা অতিৰিক্ত বিষয় হিচাপে তাত সংযোজন কৰি অন্যান্য ভাষাৰ লগতে চাওতালী ভাষাটো যাতে উত্তৰণ ঘটাব পাৰি তাৰ কাৰণে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আমি বা তেওঁলোকে এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এই মুকলি সভাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ তো বহুত কথা ক'ব লগা আছিলে সৈতে আমাৰ দুইগৰাকী প্ৰতিনিধি আছে আমাৰ মাজত তো আমাৰ এই যে জনসাধাৰণ শংকিত হৈ আছে যাতে তাৰ ক্ষেত্ৰত তেওঁলোকে যাতে নিৰ্ভৰতা প্ৰদান কৰিব পাৰে যাতে আপোনালোকে বিটিআৰৰ যি চুক্তি সম্পাদিত হৈছে এইটো কেৱল বড়োসকলৰে নহয় সকলো জনগোষ্ঠীৰ কাৰণে এক মংগলদায়ক হ'ব তাৰ কাৰণে যাতে তেওঁলোকেও কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে আৰু এই চাওতাল জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰতো এই কথাখিনি তেওঁলোকৰ ভাষণত নিশ্চয় আমি শুনিবলৈ পাম তো এইখিনি সময়ত মই আমাৰ আজিৰ সভাৰ মুখ্য অতিথি অসম চৰকাৰৰ মন্ত্ৰী ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী মাননীয় চন্দন বৰ্মা ডাঙৰীয়াক তেখেতৰ মুখ্য অতিথিৰ ভাষণ ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ আজি ওদালগুৰিত দ্বাদশ সদৌ অসম সান্তালী ছাত্ৰ সন্থাৰ অধিৱেশনৰ এইখন মুকলি সভাখন পৰিচালনা কৰা সন্মানীয় আসুৰ সভাপতি তেখেত মিণ্টু হেমব্ৰম ডাঙৰীয়া এইখন সভাত উপস্থিত সান্তালী সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা বিষয়ববীয়াসকল আৰু আসুৰ দুগৰাকী সন্মানীয় এডভাইজাৰ ডাঙৰীয়াসকল আসাৰ সন্মানীয় সভাপতি ষ্টেফেন লাকৰা ডাঙৰীয়া ক্ৰিষ্টোফাৰ হেমব্ৰম ডাঙৰীয়া নৰ্থ ইষ্ট ৰিজন হিউমেন ৰাইটছ কাউন্সিলৰ আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি তেখেত নাথ ডাঙৰীয়া অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুৰ সন্মানীয় সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী ডাঙৰীয়া প্ৰমুখে আমাৰ কাৰ্বি ষ্টুডেণ্টছ ইউনিয়নৰ
বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট বিভিন্ন বিষয়ববীয়াসকল, অসমৰ বিভিন্ন গাঁও অঞ্চল তথা জিলাৰ পৰা প্ৰতিনিধিসকল, শ্ৰদ্ধাৰ আই বাইসকল, দাদা ভাইসকল, সকলোকে মোৰ আন্তৰিক জহাৰ প্ৰথম আপোনালোকক মই জ্ঞাপন কৰিছোঁ। সান্তালী জাতীয় জীৱনৰ কথা, সমস্যা আৰু উন্নয়নৰ এটা সপোন লৈ পেলাই আছুৱে জন্ম লগ্নৰ পৰা যেনেকৈ কাম কৰি আহিছে, এই কথাটো নিজ চকু দি কাষৰ পৰা যিটো মই দেখিছিলোঁ, ইয়াৰ কাৰণে এটা শব্দত মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আছু জন্ম হোৱাৰ জন্ম লগ্নৰে পৰা আছুৰ কৰ্মকৰ্তাসকলে আমাৰ আঞ্চলিক কমিটি, জিলা কমিটি, কেন্দ্ৰীয় কমিটি বিভিন্ন সময়ত আমি মিলিত হৈছিলোঁ, কথা পাতিছিলোঁ আৰু বিভিন্ন সমস্যাৰ কথাবিলাক আমি পাতিছিলোঁ। আছুৰ জন্ম আমাৰ BTC সৃষ্টিৰ পিছত 2003 চনৰ 10 ফেব্ৰুৱাৰীত আমাৰ BTC চুক্তি স্বাক্ষৰ হৈছিল। ইয়াৰ পিছত আছুৰ নিশ্চয় 2 বছৰ পিছত 2005 চনত আছুৰ জন্ম, BTCৰ জন্ম 2003 চনত। প্ৰথম আছুৰ কৰ্মকৰ্তাসকলে, মই যিটো চিৰাং জিলাৰ মানুহ, আমাৰ চিৰাং জিলাৰ আঞ্চলিক কমিটি, সিদ্ধি আঞ্চলিক এখেতসকলে আহিছিল। প্ৰথম কথাটোকে মোক কৈছিল যে আমাৰ মেট্ৰিক ষ্টুডেণ্টবিলাকক আমি কোচিং ক্লাছ দি পেলাই আমি ভাল রেজাল্ট আনিব বিচাৰিছোঁ। সেই সময়ত আমাৰ আছুৰ আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তাসকলে আহি পেলাই এই কথাটো কৈছিল আৰু ঠিক তেনেকৈ বুজা পৰাৰ মাজত কাশ্যকট্ৰা হায়াৰ ছেকেণ্ডাৰীত কোচিং ক্লাছৰ ব্যৱস্থা কৰা হৈছিল। এই কোচিং ক্লাছ 2005-06 চনত আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া গোটেই চিৰাং জিলাত আমাৰ সান্তালী ষ্টুডেণ্টছ মেট্ৰিক যিটো এক্সাম হৈছিল, চিৰাং জিলাখনত 3-4জনহে পাছ হৈছিল। গোটেই জিলাখনত ডিভিশ্যনৰ কথাটো বাদে দিয়ক, পাছটোৱেই তেনেকুৱা হৈছিল, 3-4জন হৈছিল। ঠিক তেনেকৈ আছুৰ কৰ্মকৰ্তাসকলে যেনেকৈ অহৰহ চেষ্টা কৰিলে, প্ৰথম পৰ্যায়ত 15জন ছাত্ৰ ছাত্ৰীক আমি কোচিং দিয়াৰ ব্যৱস্থা হ'ল, 7জন পাছ কৰিলে। ইয়াৰ পিছত 25জন, ইয়াৰ পিছত 30জন, বাঢ়ি গৈ পেলাই মেট্ৰিকৰ বছৰত 25জন 30জন আজি ৰেজাল্ট কৰিছে। আৰু তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিশ্যনো সেইখন জিলাত প্ৰথম আছুৰ তত্ত্বাৱধানত কোচিং ক্লাছ পোৱা আমাৰ সান্তাল ষ্টুডেণ্টছসকলে ফাৰ্ষ্ট ডিভিশ্যনলৈকে যোৱা 2 বছৰ পূৰ্বে পাবলৈ সক্ষম হৈছে। মূল যিটো কাম, এটা আমাৰ জাতীয় ছাত্ৰ সংগঠন হিচাপে সঁচাকেই অল সান্তালী ষ্টুডেণ্টছ ইউনিয়নে এই প্ৰাইমাৰী যিটো কৰ্তব্য, প্ৰথম যিটো কৰণীয় ছাত্ৰ সংগঠন হিচাপে এইটো কৰাটো মই বহুত কাকৰ পৰা, ওচৰৰ পৰা মই দেখিছোঁ। ইয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। আৰু এনেকেই আমি আগুৱাই যাব লাগিব। পিছপৰা জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ধৰ্মাৱলম্বী জনগণ, কলা কৃষ্টি সাংস্কৃতি, এইটোলৈ আমাৰ গোটেই অসম ৰাজ্যখন, তাৰে ভিতৰত আমি সকলোৱে এটা চেষ্টা চলাব লাগিব যে আমিও উন্নতি কামনা কৰোঁ, আমিও উন্নতি হ'ব বিচাৰোঁ। হয়, এটা সময়ত গভৰ্ণমেণ্ট আৰু ৰাইজ সংগঠন বহুত দূৰত্ব আছিলে, যে চৰকাৰৰ ঘৰত আপুনি যাব নোৱাৰে, চৰকাৰী প্ৰতিনিধিক আপুনি নাপায়, এই কথাটো নুই কৰিব নোৱাৰে। এটা সময়ত পৰিৱেশ অৱস্থাটো তেনেকুৱা আছিল। কিন্তু আজি লাহে লাহে চৰকাৰ নেতৃত্ব দিয়া, চৰকাৰ পৰিচালনা কৰা ব্যক্তিসকলেওতো আমাৰ সমাজৰে এজন ব্যক্তি। আৰু এই কথাবিলাক বহুত চৰ্চিত হৈ পেলাই আজি চৰকাৰ, ৰাইজ, দল সংগঠন বেছি দূৰত্ব নহয়, আমি ওচৰতে পাবলৈ
আজি সক্ষম হৈছোঁ। সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু পলম হৈ আছে, এই কথাটো মই স্বীকাৰ কৰোঁ। বিভিন্ন সমস্যা বহুল, বিভিন্ন জাতি জনগোষ্ঠী বহুল আমাৰ এইখন সমাজ, আৰু বেলেগে বেলেগে আমাৰ সমস্যাবিলাক বহুত বেলেগ বেলেগ। তদুপৰি আজিৰ এইখন চৰকাৰ, বিজেপি নেতৃত্বাধীন সন্মিলিত যিটো চৰকাৰ, বিজেপি, এজিপি, বিপিএফ, এই সন্মিলিত চৰকাৰে, মিত্ৰজোঁটৰ চৰকাৰে আপ্ৰাণ চেষ্টা চলাইছে সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, যে এই আমাৰ জাতীয় জীৱনৰ ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, শিক্ষাৰ সমস্যা, সামাজিক সমস্যাবিলাকো সমাধান কৰাৰ কাৰণে এটাৰ পিছত এটা আজি দায়িত্ব লৈ পেলাই কাম কৰাটো আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। প্ৰথম কথাটো হ'ল ৰাজনৈতিক তথা সাংবিধানিক অধিকাৰ তথা দাবীৰ কথা আপোনালোকে যিটো এতিয়ালৈকে আপোনালোকে উচ্চাৰণ কৰিবলগীয়া হৈছে, শ্লোগান দিবলগীয়া হৈছে, জনজাতিকৰণৰ কথা। এই জনজাতিকৰণৰ কথাটো আমাৰ আছু তথা সান্তাল, আদিবাসী, বিভিন্ন যিমান আমাৰ চাহ জনগোষ্ঠী নেতৃত্বসকলে ইতিমধ্যে গম পাইছে যে এই বিষয়টো, এই সমস্যাখন সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ তথা বিটিচি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে, এই কথাটো আপোনালোকে ইতিমধ্যে জ্ঞাত। আৰু এই বিষয় লৈ পেলাই দিছপুৰত আমি বাৰম্বাৰ আলোচনা কৰিছোঁ। এতিয়া সঠিক দিশত জনজাতিকৰণৰ কাম অগ্ৰগতি হৈ আছে। যোৱা ৰাজ্যসভাত 6 জনগোষ্ঠী, অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো বিল যেতিয়াই দাখিল কৰা হ'ল, অসমৰ ক্ষেত্ৰত কিছু কথা পাতিবলগীয়া আছে, কিছু কথা আমি বিচাৰ কৰিবলগীয়া আছে। এই কথাটো যেতিয়া আমি গভীৰ একেলগে বহি পেলাই যেতিয়া আমি কথাটো পাতিম, তেতিয়াহে এই কথাবিলাকক আমি বুজি পাম। এইটো সঁচা কথা। আজি আমাৰ 6 জনগোষ্ঠীয়ে অসমত OBC, আদাৰ বেকৱাৰ্ড ক্লাছৰ মৰ্যাদাত আছে। তো 6 জনগোষ্ঠীয়ে অহাকালি ST হোৱাৰ পিছত OBC কেটাগৰীত আৰু অসমত জাতি থাকিবনে নাই, এই কথাটো ভাবিবলগীয়া কথা আৰু আমি বিচাৰ কৰিবলগীয়া কথা। আমি জানো যে আমাৰ নাথযোগী সম্প্ৰদায়, সুদ সম্প্ৰদায়, বৰাক ভেলীত মাইমাল বুলি এটা সম্প্ৰদায় আছে আমাৰ মুছলিম জনগোষ্ঠীৰ মাজত, আৰু কিছু সংখ্যক আমাৰ হিন্দু বঙালী বুলি আমি যাক কওঁ, তেখেতসকলৰ মাজতো OBC আছে। আৰু আমাৰ গোৰ্খা ভাইসকল, নেপালী ভাইসকল, তেখেতসকলেও OBC কেটাগৰীত আছে। তেখেতসকলে আজিৰ দিনটোত ST নহয়, 6 জনগোষ্ঠীহে হ'ব। আৰু আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰতো যিমান কেইটা আছে, 109টা যিটো গোষ্ঠী সাবকাষ্ট, টোটেল আদিবাসী তথা চাহ জনগোষ্ঠী আৰু সান্তাল আদিবাসী হিচাপত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইব 36টা জাতিকহে জনজাতিকৰণৰ কথাটো স্বীকৃতিপ্ৰাপ্ত কৰিছে। ভাৰত চৰকাৰৰ কেবিনেটে অনুমোদন দিছে, অসম চৰকাৰৰ পৰা এথনগ্ৰাফিক ৰিপৰ্টটো তেনেকৈ গৈছে। তেতিয়া এই বাকী থকা জনগোষ্ঠীসকলে কি মৰ্যাদা লাভ কৰিব, আৰু যিবিলাকে আমাৰ OBC হিচাপত থাকিব, তেখেতসকলৰ কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন আজিৰ দিনটোত OBC হিচাপে অসমত 27%, ৰাজ্য চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা আছে। ষ্টেট ৰিজাৰ্ভেশ্যন 27%। 6 জনগোষ্ঠী অহাৰ পিছত কিমান সংখ্যক আৰু জনসংখ্যা থাকিব OBC হিচাপত, তেখেতসকলৰ কাৰণে আমি কিমান ভাগ ৰাখিব লাগিব, কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন, এই কথাটো হিচাপ নিকাচ কৰিবলগীয়া কথা। 1, 2 আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰত 2012 চনত যেতিয়া এথনগ্ৰাফিক ৰিপৰ্টটো ক্লিয়াৰ কৰি পেলাই দিয়া হৈছিলে, আমাৰ 3জন এক্সপাৰ্ট কমিটি বহাই পেলাই 3জনীয়া এক্সপাৰ্ট কমিটিয়ে ৰেকমেণ্ডেশ্যনক স্বীকৃতি প্ৰদান কৰি পেলাই অসমৰ পৰা 36 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে এথনগ্ৰাফিক ৰিপৰ্ট 3জন আমাৰ বিজ্ঞ
আদিবাসী তথা সান্তালী কোনটো নাম আছিল সানুৰাম হেমব্ৰম তেখেতে আমাৰ এতিয়াৰ IS এজনো আছে তাতে মুঠতে আমাৰ তিনিজন বিজ্ঞ ব্যক্তিসকলক জাতিৰ পৰাই দায়িত্ব দিয়া হৈছিল তেখেতসকলে বিচাৰ বিবেচনা কৰি যেটো ৰেকমেন্ড কৰিব এইটোকে অসম চৰকাৰে গ্ৰহণ কৰি ভাৰত চৰকাৰৰ হাতত পঠাই দিয়া হ'ব আৰু সেই অনুযায়ী পঠাই দিয়া হ'ল এতিয়া যেটো হ'বলৈ গ'ল ৰাজ্যসভাত বিলখন আহিল এতিয়া সকলোৱে একেলগে আমাক জনজাতিকৰণ কৰিব লাগে বুলি 109 গোষ্ঠীয়ে আজি দাবী উত্থাপন কৰিছে এই কথাটো আমাৰ কাৰণে এটা বিচাৰৰ কথা বিবেচনাৰ কথা তো তেনেকুৱা ধৰণৰ আৰু বৰ্তমান যিসকল ST হৈ আছে বড়ো ৰাভা মিচিং টেঙাল সোণোৱাল 14টা প্লেন্স ট্ৰাইব 14টা জাতিৰ জনগোষ্ঠী হিচাপত অসমত আজি আছে তো তেখেতসকলৰ যিখিনি প্ৰাপ্য এটো যাহাতে ক্ষতি নহয় এই কথাটো চাবলগীয়া কথা কাৰণ আপোনালোকে এই কথাত আপোনালোকেও সন্মতি আছে আমি সান্তালসকলে আদিবাসী জনজাতি হোৱাত বৰ্তমানৰ জনজাতি সকলে যাহাতে ক্ষতি নহয় এই কথাটো আপোনালোকেও নিবিচাৰে ক্ষতি হোৱাটো তো এই গোটেই কথাটো চালি জাৰি চাই পেলাই ঠিক ঠাক কৰিবৰ কাৰণে ভাৰত চৰকাৰে কৈছে অসম চৰকাৰক কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন কাৰ ভাগ কেনেকুৱা ধৰণৰ হ'ব ঠিক ঠাক কৰি পেলাই অসম চৰকাৰে পঠাব লাগে এই কথাটো এই নিৰ্দেশটো পাই পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 জনক এটা মন্ত্ৰীমণ্ডলী তথা গ্ৰুপ অফ মিনিষ্টাৰ কমিটি গঠন কৰি দিয়া হ'ল সভাপতি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰে চিনিত পৰিচিত তেখেতক অধ্যক্ষ হিচাপে আৰু WPTBC মিনিষ্টাৰ হিচাপে মোক কনভেনৰ হিচাপে আৰু আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়া তেখেতে এতিয়া MP হ'ল তেখেতে এজন আছিলে তপন গগৈ ডাঙৰীয়া আমাৰ আহোম সম্প্ৰদায়ৰ তেখেতেও আছিলে ঠিক তেনেকি আমাক আৰু নৱ কুমাৰ দলে ডাঙৰীয়া আমাৰ তেখেতকো 5 জনীয়া কমিটি গঠন কৰা হ'ল তেখেতসকলে MP হৈ গুচি গ'ল এতিয়া পুনৰ অতুল বৰা ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী পনিভূষণ চৌধুৰী ডাঙৰীয়া তেখেতসকলৰ ঠাইত পুনৰ আৰু মেম্বাৰ হিচাপত ইয়াত আমাৰ সংযোজন কৰি দিছে 5 জনীয়া কমিটি এতিয়া হ'ল এতিয়া আমি প্ৰথম যেতিয়া আলোচনা কৰিছিলোঁ ST আৰু 6 জনগোষ্ঠী আৰু যেই গোষ্ঠীবিলাকে আমাৰ OBC হিচাপত থাকি আহিব সকলোৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া কিছু কথাটো জাতীয় নেতৃত্ব সকলৰ দায়িত্বত থাকি গৈছিল যে এটো আমি আজি উত্তৰ দিব নোৱাৰিম আমি গৈ পেলাই আলোচনা কৰি জাতীয় অভিৱৰ্তন পাতি আৰু গ্ৰুপ অফ মিনিষ্টাৰ কমিটিক আমি দাখিল কৰিম ঠিক তেনেকৈ হৈ নিৰ্বাচনটো হৈ গৈছিল এতিয়া পুনৰ আমি নিৰ্ধাৰণ কৰিছোঁ সেকেন্ড ৰাউন্ড টোটাল এটো ফাইনাল ৰাউন্ড আমাৰ মাজত এটা কনসালটেশন কৰি পেলাই ফাইনাল কৰি গ্ৰুপ অফ মিনিষ্টাৰ কমিটিয়ে কনসাল্ট কৰি যেটো পাইছে হেতু আমি ক্যাবিনেটত দাখিল কৰিম ক্যাবিনেট পাস হৈ পেলাই কোৱান্টাম অফ ৰিজাৰ্ভেশ্যনটো আমি ঠিক কৰি পেলাই এই 5 জনীয়া মন্ত্ৰী কমিটিক ST হ'ব লাগে না নালাগে এই কথাটো চাবৰ কাৰণে কমিটি গঠন কৰা নাই 6 জনগোষ্ঠীক ST কৰাৰ কাৰণে ৰিজাৰ্ভেশ্যন প্ৰভিজন কেনেকুৱা ৰাখিলে হয় এইটোহে ঠিক কৰিবৰ কাৰণে এই কমিটিখন গঠন কৰিছে এই কথাত আপোনালোকে ভুল বুজিব নালাগে আৰু হয়ও কথাটো ৰিজাৰ্ভেশ্যন প্ৰভিজন যদি আমি ঠিক ঠাক কৰিব নোৱাৰে হোৱাৰ পিছত আমাৰ মাজত কিছু হলেও কাজিয়াটো হ'ব এই কাজিয়াটো যাহাতে নহয় আৰু কোনেবা কৰাৰ পিছত যাহাতে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰাৰ কাৰণে সুবিধা লেকুনা যাহাতে নাথাকে লিগেলি যাহাতে চ্যালেঞ্জ নহয় হোৱাৰ পিছত এই কথাটো আমি ভালদৰে চাব লাগিব যিয়ে নহওক হোৱাৰ পক্ষত আছে ওহা আমি 10 ফেব্ৰুৱাৰীৰ পিছত লাষ্ট ৰাউন্ড এবাৰ আমি মিটিং পাতিবলৈ গৈ আছো কাৰণ এদিনাখন আমাৰ আছুৰ প্ৰেসিডেন্ট এডভাইজাৰ বনি ডাঙৰীয়াও আছিলে সাইমন কেস্কো ডাঙৰীয়াও আছে আৰু বহুত আমাৰ নেতৃত্ব সকলে আমাৰ চেয়াৰম্যান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে আমি কথা পাতিছিলো যে সেকেন্ড ৰাউন্ড লাষ্ট ৰাউন্ডটো কেতিয়া পাতিব প্ৰথম সপ্তাহৰ কথাটো তেখেতে কৈছিল কিন্তু এই যে সেইদিনাখন 27 তাৰিখে এটা নতুন এটা ডেভেলপমেন্ট হল চুক্তি হল 7 তাৰিখে প্ৰধানমন্ত্ৰী আহি আছে কোকৰাঝাৰৰ ইটোৰ কাৰণে অলপ তেখেতৰ দায়িত্বত ব্যস্ত আছে তো ইয়াৰ কাৰণে 10 ফেব্ৰুৱাৰীৰ পিছত
খুব সম্ভৱ 11 বা 12 তাৰিখত আমি এটা ডেট আমি ফিক্স কৰিম আৰু সেইদিনাখনে সকলোকে মাতি পেলাই পৰ্যায়ক্ৰমে গ্ৰুপ বাই গ্ৰুপ আমি আলোচনা কৰি পেলাই অতি শীঘ্ৰেই এইটো ফাইনাল হৈ যোৱাৰ লগে লগে কেবিনেট সাব কমিটিয়ে দাখিল কৰিব আমাৰ কেবিনেটক গ্ৰুপ অফ মিনিষ্টাৰ কমিটিয়ে তাৰপিছত কেবিনেটত পাছ হৈ পেলাই আমি দিল্লীত পঠাম আৰু এই কথাটো আমি লুকাই পেলাই আমি কৰিব বিচাৰো না সদায় আমি যেতিয়া সকলো জাতীয় সংগঠনবিলাকৰ লগত যেতিয়া ডিছপুৰত আমি বহিছিলোঁ এই কথাটো সদায় কৈছিলোঁ যে ট্ৰেন্সপাৰেণ্ট খোলাকে আমি দেখুৱাই পেলাই আমি কৰিম যাহাতে পিছত আমাৰ মাজত কাজিয়া নহয় সকলোকে আস্থাত লৈ খোলাভাৱে যিমান আজি এছ টি হিচাপত আছে যিমান নতুনকৈ আমাৰ এছ টি হ'বলগীয়া আছে যিমান এছ টি নোহোৱাকৈ থাকিব সকলোকে আস্থাত লৈ সকলোকে খোলাচা কৰি পেলাই আমি সিদ্ধান্ত লৈ পেলাই আমি পঠাম কনচেনচাছ কৰি পেলাই এই কথাটো আমাৰ সিদ্ধান্ত আছে এই ক্ষেত্ৰত কোনো ভুল বুজাবুজি হোৱাৰ কোনো কথা নাই আৰু ইয়াৰ লিগেল যিখিনি চাইট এইবিলাক আমি চাইছোঁ ভালদৰে আৰু অতি সোনকালে আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব ইয়াত কোনো আপোনালোকে সন্দেহ কৰিবলগীয়া নাই আজি 6 শিডিউলৰ ক্ষেত্ৰত কি হ'ব এই প্ৰশ্নটো আমাৰ জ্ঞানী ব্যক্তিসকলে এই কথাটো এই এংগলটো জানে ভাৰতীয় সংবিধানৰ 6 শিডিউল এটা সুকীয়া সাংবিধানিক ব্যৱস্থা এই কথাত কেনেকুৱা হ'ব 6 শিডিউল তথা BTC লগে লগে এছ টি হ'ব না নাই আমাৰ সান্তালী ভাইসকলে ৰাজবংশী ভাইসকলে এই প্ৰশ্নটো কিছু আছে তো এই প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আপোনালোকৰ হাতত আছে 2015 চনৰ 2 না 3 অক্টোবৰ আছিল ষ্টেফেন BTC চৰকাৰে মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত এছেম্বলি ৰিজলিউশ্যন পাছ কৰি পেলাই ইতিমধ্যে আদিবাসী তথা সান্তালী ভাইসকল আৰু আমাৰ কোচ ৰাজবংশী BTC বসবাস কৰা এছটিকৰণ হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই বুলি BTC প্ৰশাসনৰ পালৰ পৰা ইতিমধ্যে NOC দি থৈছে তো গতিকে কালি যদি সান্তালী ভাইসকল আদিবাসী ভাইসকল তথা ৰাজবংশী কোচ ৰাজবংশী ভাইসকলে অল ইণ্ডিয়া যদি ST হয় অসমত যদি ST হয় পোনপটীয়াকৈ BTCত ST হ'ব ইটোৰ কাৰণে কোনেও ৰাখিব নোৱাৰে এইটো ইতিমধ্যে BTC হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NOC দি থৈছে ন অবজেকশ্যন চাৰ্টিফিকেট ইতিমধ্যে ভাৰত চৰকাৰ অসম চৰকাৰক প্ৰেৰণ কৰি থৈছে আৰু এই NOC চাৰ্টিফিকেটখন অকল চৰকাৰৰ ঘৰত নহয় আমাৰ নেতৃত্বসকলৰ হাততো আছে এইটোতো আছে সকলৰ হাতত এইটো আছে তো ইয়াৰ কাৰণে ST হৈ যোৱাৰ লগে লগে ক'বাত আৰু বাধা থাকিব না 6 জনগোষ্ঠী SC কৰণৰ কাৰণে যেতিয়া গ্ৰুপ অফ মিনিষ্টাৰ কমিটি আমি বিভিন্ন সময়ত আলোচনা কৰিছিলোঁ দিছপুৰত BTCৰ ক্ষেত্ৰত এটা কথাটো আমি কৈ থৈছিলোঁ যে BTCৰ পৰিষদীয় তথা MCLA সিটটো আমি বঢ়াম সিটটো বঢ়াই পেলাই তাতো আমি সুকীয়া ব্যৱস্থাটো আমি কৰিম এই কথাটো আমি কৈ থৈছিলোঁ এক্সিষ্টিং বৰ্তমানৰ ST সকলে যাহাতে কষ্ট নহয় ক্ষতি নহয় গতিকে সিটটো আমি বঢ়াম এই কথাটো যিমানে আলোচনা কৰিছিল মাইনুটতো এই কথাটো আছে আমি লিখি থৈছিলোঁ তো ইয়াৰ কাৰণে কোনো ক্ষতি হোৱাৰ কোনো কাৰণ নাই STৰ ক্ষেত্ৰত এইখিনি কথাটো মই ক'লোঁ আৰু এটা কথাটো জাষ্ট মই উল্লেখ কৰিব বিচাৰিছোঁ আৰু তথা অলপ এৱাৰনেছ আৰু যাহাতে আশ্ৰয় কৰে 4 বছৰ ধৰি আমি আমাৰ ST SC OBC স্কলাৰশ্বিপটো আমি পোৱা নাছিলোঁ কিন্তু ইতিমধ্যে 1,50,000 ছাত্ৰ ছাত্ৰীসকলক প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আমি ক্লিয়াৰ কৰি দিছোঁ আৰু স্কলাৰশ্বিপৰ প্ৰক্ৰিয়াটো আগত যিটো আমি ফৰ্ম ফিল আপ কৰি বিভিন্ন কষ্ট সমস্যা আছিলে এতিয়া সেইটো নাই আৰু সেইটো WPTBC ডিপাৰ্টমেণ্টৰ দ্বাৰাই ST SC আৰু OBC স্কলাৰশ্বিপটো কৰা হয় ইয়াৰ কাৰণে মোৰ অনুৰোধ আৰু মই জনাব বিচাৰিছোঁ আমাৰ সান্তালী ষ্টুডেণ্টসকলে যিবিলাকে এইটো সুবিধা গ্ৰহণ কৰিব পৰা নাই বা জানা নাই
আমাৰ ছাত্ৰ সংগঠনৰ আছুৰ পালৰ পৰা যাহাতে সেইটো অলপ সজাগতা যাহাতে কৰাই দিয়ে আৰু এইটোৰ কাৰণে এটা পৰ্টেল আছে অনলাইন এইটো এপ্লাই কৰিব পাৰে আৰু এনেকুৱা নহয় যে ইমানজনে পাব ইমানজনে নাপায় এইটো নহয় সেইটো সকলৰ কাৰণে অপেন ফৰ অল সকলৰ কাৰণে এইটো আমি ব্যৱস্থা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ পোৱা নাই এইটো অকল এছটিৰ কাৰণে নহয় এছচি নহয় অবিচি সকলৰ কাৰণে এই ব্যৱস্থাটো ৰখা হৈছে আপোনালোকে এইটো এপ্লাই কৰক আপোনালোকে যাহাতে পায় এইটোৱে মই কামনা কৰিম 27 তাৰিখে যিটো নতুন চুক্তি হ'ল এই কথাটো সভাপতি ডাঙৰীয়াই কৈছে যে ইয়াত আমাৰ সান্তালী জাতীয় জীৱনৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ বিভিন্ন অধিকাৰ কেনেকুৱা কি ধৰণৰ হ'ব মই এটা কথাত এই কথাটো মই শেষ কৰিব বিচাৰিছোঁ বেছি দীঘলীয়া মই আৰু বক্তব্য ৰাখিব বিচৰা নাই 27 তাৰিখত যিটো আমাৰ নতুন চুক্তি বুলি যিটো হৈছে কৈছে দেখিছে আমি সবে জানো ইয়াত আপসু এনডিপিৰ আমাৰ 4টা গ্ৰুপ আৰু ইউবিপিও যেটো চুক্তি সাক্ষৰ হল ভাৰত সরকার অসম সরকার বিটিসির মুরব্বীও তাত উইটনেস হিসাবত আছে এই চুক্তিত সংবিধানটো চোৱা নাই সংবিধানখন কনস্টিটিউশন ইয়াত টাচ কৰা নাই কোনো ইয়াত কনস্টিটিউশনাল এমেন্ডমেন্ট নাই এইটো আপোনালোকে মনত ৰাখিব তো গতিকে বিটিসি হিসাবত আমাৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰটো অক্ষুণ্ণ থাকিব সেই অধিকাৰটো 2003 চন 10 ফেব্ৰুৱাৰীত যিমান ভাৰতীয় নাগৰিক এই বিটিসি অঞ্চলত বসবাস কৰি আছে তেখেতসকলে বিটিসিৰ নাগৰিক হিচাপে সম্পূৰ্ণ অধিকাৰ গ্ৰহণ কৰিব পাৰিব সাব্যস্ত কৰিব পাৰিব কাৰণ এই নতুন চুক্তিত কোনো সংবিধান হাল হলনি নাই কোনো কনস্টিটিউশন এমেন্ডমেন্ট নাই এইটো আপোনালোকে ভয় কৰাৰ কোনো কাৰণ নাই এইখিনি কথা তো গতিকে সান্তালী ভাষা সাবজেক্ট হিসাবে পঢ়াৰ কাৰণে বিটিসি চৰকাৰে কাছাকাছি কিমান 322 জন শিক্ষক হিসাবে এটা অনাৰিয়াম লামসাম পইচা দিছে দিয়া নাই মোৰ মতে এইটো ইমান ফেক্টৰ নহয় এইটো ইমান গুৰুত্ব নহয় কিন্তু বিটিসিৰ অন্তৰ্গত সান্তালী ভাষাটো এটা সাবজেক্ট হিসাবে যে গ্রহণ করেছে এটা ডাঙৰ কথা এতিয়া যেইজন ব্যক্তিসকলে তাতে পাঠদান কৰি আছে টিচাৰ হিসাবে কাম কৰি আছে তেখেতসকলৰ সাৰ্ভিসটো যাহাতে ৰেগুলাৰাইজেশন হয় সৰকাৰীকৰণ হয় এই কথাটো অতি গুৰুত্বপূৰ্ণ বিটিসি প্ৰশাসনে পোষ্ট ক্ৰিয়েট কৰিব নোৱাৰে এইটো সাবজেক্টটো গভৰ্ণৰ অফ আসাম ইতিমধ্যে বিটিসি চৰকাৰে 322 জন শিক্ষকক স্বীকৃতিপ্ৰাপ্ত তথা ৰেগুলাৰাইজ কৰিবৰ কাৰণে কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত ইতিমধ্যে লিখি পঠাইছে এই কথাটো হেদিনাখন আমি আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আজি এক সপ্তাহমান হ'ল না আমি যেতিয়া দিছপুৰত আসুৰ কৰ্মী এডভাইজাৰসকলে আমি যেতিয়া বহিছিলোঁ তেতিয়া তেখেতে এটা কথা কৈছিল যে আমি শিক্ষা বিভাগৰ লগত শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই এইটো সিদ্ধান্ত ল'ম আৰু ডেফিনেটলি এটা পজিটিভ আমি ডিসিশন ল'ম এই কথাটো তেখেতে কৈ পঠাইছিল এতিয়া ইয়াত সভাৰ আহাৰ পূৰ্বেও মই তেখেতৰ লগত যোৱাকালি মোৰ আলোচনা হৈছে যে মই আসুৰ অধিৱেশনৰ মুখ্য অতিথি হিচাপে তেখেতসকলে মোক মাতিছে মই যাব লাগিব আৰু এই কথাক ৰাইজে সুধিব জানিব বিচাৰিব মই কি কৈ আহিম তেতিয়া তেখেতে কৈছে তেখেতসকলক 10 তাৰিখৰ পিছত ছাত্ৰ সভা আৰু টিচাৰ্ছ এছ'চিয়েশ্যন সান্তালী টিচাৰ্ছ যিটো এছ'চিয়েশ্যন আছে আপোনালোকক মাতিছে আফটাৰ 10 আৰু সেইদিনাখন যে তেখেতে কৈছিল যে শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই আমি সিদ্ধান্ত ল'ম এই কোৱাৰ পিছদিনাখনে নেকি আমি যেদিনাখন মিটিং কৰিলোঁ লগ ধৰিলোঁ পিছদিনাখনে তেখেতে শিক্ষামন্ত্ৰী হ'ল হা সেইদিনাখনে মানে আমি আলোচনা কৰাৰ পিছত আবেলি মানে গধূলি তেখেতৰ শিক্ষামন্ত্ৰীৰ দায়িত্বটো আৰু আহিব তো গতিকে বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী যেটো একেজনে হ'ল একেতে হ'ল তো গতিকে এইবাৰ আৰু আমাৰ সমস্যাটো সমাধান কৰা আৰু সহজ হ'ব এইটো আমি আশা কৰিব পাৰোঁ আৰু সেইদিনাখন যিখিনি আমি আলোচনা কৰিছিলোঁ এই কথাটো বোধহয় আপোনালোকে অধিৱেশনৰ ইতিমধ্যে কৈছে আসল
নেতৃত্বসকলে 1996 চন অবিভক্ত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট তেতিয়া আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত গোষ্ঠী সংঘৰ্ষ হৈ পেলাই ৰিলিফ কেম্পত থাকিবলগীয়া, ঘৰ বাৰী ধ্বংস হৈ পেলাই য'ত ত'ত থাকিবলগীয়া, মৃত্যুবৰণ হোৱা আৰু কিছু ব্যক্তি আমি যিটো কি বুলি ক'ব মিচিং মানে হেৰুৱাই যোৱা, নিখোজ হোৱা, এই কথাটো লৈ পেলাই আছুৰ নেতৃত্বসকলে দিছপুৰত আমি একেলগে সেইদিনাখন যিটো আলোচনা কৰা হৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি একেলগে আছিলোঁ চবে, তেতিয়া এটা কথাটো কোৱা হৈছিল যে কেনেকুৱা তেতিয়া ৰিলিফ গ্ৰেণ্ট RG গ্ৰেণ্ট নোপোৱা। প্ৰথমত আমাৰ কি আছিল, RG গ্ৰেণ্টটো 10,000 আছিলে অসম চৰকাৰৰ পৰা, এটা সময়ত 50,000 কৰা হ'ল। এইটো কাছাকাছি 2010-11 চনত এইটো পাইছে। তাতো নোপোৱা বহুত বাকী থাকি গৈছে। অকল অৱশ্যে এইটো অকল চান্তাল নহয়, বড়ো আছে তাত, দুয়োটা কমিউনিটি বেছিভাগ আৰু কিছু কিছু বেলেগ বেলেগ সম্প্ৰদায়ো আছে। তো গতিকে এইটো লিষ্ট আপোনালোকে কালেক্ট কৰি পেলাই দাখিল কৰক বুলি চৰকাৰক দাখিল কৰক বুলি কোৱা হ'ল। তো এই লিষ্টখন আৰু যিমান শ্বহীদ হৈ গ'ল, মৰিলে সেই সময়ত, ইয়াৰ লিষ্টটো সঠিকভাৱে দিব পৰা নাছিল। আৰু যিবিলাকে নিখোজ হৈছিল, হেৰুৱাই গৈছিল, চৰকাৰৰ এটা নিয়ম আছে, 12 বছৰ যদি হেৰাই যোৱা মানুহ যদি কোনো সংসূত্ৰ নাথাকে, ঘূৰি নাহে ঘৰত, তেখেতক মৃত্যু বুলি ধৰা হয়। তো 1996 চন 96, আজি 2020, ইতিমধ্যে 12 বছৰ পাৰ হৈ গ'ল। তো গতিকে ইয়াৰ যিটো তালিকা লিষ্ট দাখিল কৰিবৰ কাৰণে কোৱা হ'ল। সেইদিনাখন বিত্তমন্ত্ৰীৰ হাতত কিমান দিয়া হ'ল আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই জানে, 200 না 300 কিবা এটা লিষ্ট দাখিল কৰি ছেক্ৰেটাৰী কৰি গ'ল। ইতিমধ্যে বিত্তমন্ত্ৰীৰ হাতত ইতিমধ্যে দাখিল কৰা হ'ল। সেই সময়ত মৃত্যুবৰণ হোৱা চৰকাৰৰ পৰা যিটো এক্স গ্ৰেচিয়া 2 লাখকে দিয়াৰ কাৰণে যিটো ঘোষণা, এইটো ইতিমধ্যে যিখিনি লিষ্ট সিদিনাখন দাখিল কৰিছে, এইটো ইতিমধ্যে একচেপ্ট কৰিছে। এই কথাটো বিত্তমন্ত্ৰী ডাঙৰীয়াই মোক ক'বৰ কাৰণে তেখেতে কৈ পঠাইছে। আমি লিষ্টটো কিমান দিছিলোঁ সিদিনাখন, মৰা মানুহবিলাকৰ 78 জন। আৰু সেইদিনাখন কোৱা হৈছিল নিখোজ হৈ যোৱা, হেৰাই যোৱাবিলাকৰ লিষ্টটো আৰু আনি আছে। তো গতিকে 10 তাৰিখৰ পিছদিনাখন যেতিয়া আমাৰ আলোচনা হ'ব, সেই আলোচনাত যাতে লিষ্টখন একেলগে আমি আনিব পাৰোঁ। সেই সময়ত মৃত্যু হিচাপে ঘোষণা হৈছে, কিন্তু এক্স গ্ৰেচিয়া চৰকাৰৰ পৰা পোৱা নাছিল। এইটো এটা লিষ্ট। সেই সময়ত মৃত্যু হিচাপে ঘোষণা কৰিব নোৱাৰা, 12 বছৰ নোহোৱা, নিখোজ হোৱা, হেৰাই যোৱা তেখেতসকলৰ এটা লিষ্ট। আৰু তেখেতসকলক 2 লাখ অসম চৰকাৰে দিয়াৰ কাৰণে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আৰু এইটো পাব। তাৰপিছত সেই সময়ত 1 পইচাও নোপোৱা ৰিলিফ গ্ৰেণ্ট হিচাপত তেখেতসকলক 50,000 দিয়াৰ কাৰণে, আৰু সেই সময়ত 10,000 পাইছে, 50,000 কমপ্লিট পোৱা নাই, 40,000 পাবলগীয়া আছে। এইটোকো হিচাপ নিকাচ কৰি পেলাই দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে সেইদিনাখন আমাৰ মানে আছুৰ নেতাসকলৰ লগত আমাৰ এটা আলোচনা হৈছে। তো গতিকে আমাৰ জাতীয় সংগঠন নেতৃত্বসকলৰ হাতত আজি দায়িত্বটো অতি গুৰুত্ব আহিছে। এই হিচাপ নিকাচ আৰু এইবিলাক যাতে ভালদৰে আহে, আৰু এই ক্ষেত্ৰত পুলিচ ৰিপৰ্ট, থানা ৰিপৰ্ট এইবিলাক অতি প্ৰয়োজন। নিখোজ হৈছে না হোৱা নাই, শ্বহীদ হৈছে না হোৱা নাই, মৃত্যু হৈছে না হোৱা নাই, তেনেকুৱা ধৰণৰ কোনোবা টানাত এনেকুৱা যদি ওলমি আছে, এই কথাবিলাক আমাকো জনালে হ'ল, আমি লগে লগে আমি ক্লিয়াৰ কৰিব পাৰিম। তো এইখিনি পুৰণি যিখিনি আশা কৰি থাকিছিল, যিখিনি দাবী কৰি থাকিছিল, এইটো এতিয়া পূৰণ হোৱাৰ দিশত ইতিমধ্যে আহিছে। আৰু ইতিমধ্যে সিধু কানু ভৱনৰ কথা এদিনাখন কৈছিল, গুৱাহাটীত এটা ভৱন লাগে বুলি, 1 কোটি টাকাৰ
গুৱাহাটীত যিটো মাটি ইতিমধ্যে আছে বুলি কৈছে, ভৱন নিৰ্মাণৰ কাৰণে ইতিমধ্যে ঘোষণাই কৰা হ'ল। আৰু 4খন ডিষ্ট্ৰিক্টত কমিউনিটি হল আপোনালোকে কৈছিল, WPTBC ডিপাৰ্টমেণ্টৰ পাৰৰ পৰাও আমাৰ যিটো বয়জ হোষ্টেল তথা গাৰ্লছ হোষ্টেল, সিধু কানু বয়জ হোষ্টেল 4খন, সিধু কানু বয়জ হোষ্টেল গাৰ্লছ হোষ্টেল 4খন 8খন এইবাৰ বিত্তীয় বাজেটত ধৰি পেলাই আপোনালোকে জাগাটো ঠিক কৰিলে হ'ল। আপোনালোকে ক'ত ল'ব বিচাৰে এইটো বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল সিধু কানুৰ নামত। এমাউণ্টটো মই এতিয়া ঘোষণা নকৰিম। মাটিটো আমি কিমান পাম, কলেজত আমি মাটিটো পাব লাগিব, হাইস্কুলত যদি বনাব বিচাৰে তাত আমি মাটিটো পাব লাগিব। তাত আমি বয়জ আৰু গাৰ্লছ হোষ্টেল 4খন 8খন এইবাৰ আমি আৰম্ভ কৰিম। আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া সিদিনাখন যিটো ঘোষণা কৰিছে এইটো সুকীয়া। গুৱাহাটীত যিটো ভৱন বনোৱা আৰু 4খন ডিষ্ট্ৰিক্টত কমিউনিটি হল বনোৱা এইটো আৰু সুকীয়া। যিয়ে নহওক, আমি আশা কৰিম, আমি বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠী একেলগে যাতে আমি আগুৱাই যাব পাৰিম। মূল কথাটো হ'ল আমি শিক্ষাত অধিক আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু সেইদিনাখন ফাইনেল যদিও হোৱা নাই, এটা মোটামুটি এটা ফাইনেল হৈছে মেডিকেল আৰু ইঞ্জিনিয়াৰিং আৰু নাৰ্ছিঙত মানে সান্তালী ছাত্ৰ ছাত্ৰীসকলক এটা কোটা দিব লাগে বুলি, মিনিমাম নহ'লেও দুটা এই কথাটো মোটামুটি সেইদিনাখন এটা গৃহীত হোৱাৰ দৰে হৈছে। অহা বাজেটত এইটো কমপ্লিট আমি অন্তৰ্ভুক্ত কৰাই সেইটো আমি পাৰ্মানেণ্ট কৰিব পাৰিম। এতিয়া পাৰ্মানেণ্টলি এই ৰিজাৰ্ভেশ্যনটো আমাৰ হৈ যাব। তো ইয়াৰ কাৰণে পূৰ্বতে মই কৈছোঁ, গভৰ্ণমেণ্ট, সংগঠন, ৰাইজ আমি দূৰত আছিলোঁ, কিন্তু আজিৰ গভৰ্ণমেণ্ট তেনেকুৱা নহয়। আমিও সমাজৰে, ৰাইজৰ মাজৰে, গাঁৱৰে এজন আমিও প্ৰতিনিধি। তো গতিকে আমিও বুজি পাওঁ আমাৰ সমাজখন, আমাৰ ৰাইজ কেনেকৈ ভুক্তভোগী হৈ আছে, কেনেকৈ সমস্যাত ভুগি আছে, এই কথাটো আমিও বুজি পাওঁ। তো ইয়াৰ কাৰণে একেলগে বিভিন্ন সময়ত আমি এনেকৈ আলাপ আলোচনা কৰি সমস্যাবিলাকক যদি সঠিক ৰাস্তা আমি যদি বিচাৰোঁ, নিশ্চয় আমাৰ সমস্যাবিলাক সমাধান হ'ব। এইখিনি কথাকে কৈ পেলাই আছুই যেনেকৈ সান্তালী ৰাইজৰ কাৰণে যেনেকৈ কাম কৰিছে, এইটো অতি শলাগ ল'বলগীয়া, ধন্যবাদৰ পাত্ৰ। আৰু আশা কৰিম আৰু আপোনালোকে আগুৱাই যাওক। আৰু বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ আপোনালোকে চৰকাৰৰ পৰা সহায় সহযোগিতা তথা সুবিধা যেনেকৈ আপোনালোকে বিচাৰে, তেনেকৈ আমিও সহায় কৰি যাম। এই কথাকে কৈ পুনৰ সকলোকে ধন্যবাদ জনাই, মোৰ শ্ৰদ্ধা জনাই বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজিৰ এই মুকলি সভাত মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় চন্দন বৰ্মা ডাঙৰীয়াই সাঁওতাল জনগোষ্ঠীৰ বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আৰু আমি আশা কৰিম যে তেখেতে যিখিনি তেখেতৰ বক্তব্য প্ৰকাশ পাইছে সেইখিনি যাতে কাৰ্যকৰী হয়। আৰু তেখেতৰ আজিৰ মুকলি সভাত যি মূল্যৱান ভাষণ প্ৰদান কৰিলে তাৰ বাবে আমি